মোৰ ঘৰ এইখন গাঁৱতেই মোৰ জন্ম আৰু এই বিদ্যালয়ৰ কাষতেই মোৰ ঘৰ আৰু মই 30 বছৰ মই চাকৰি কাৰ্যকাল কৰি 2021ত মই ৰিটায়াৰ্ড হ'লোঁ। মই এম ই স্কুলৰ হেডমাষ্টাৰেই আছিলোঁ। কিন্তু মোৰ এই ঘৰখনৰ এই স্কুলখনত যিটো বৈষম্যমূলক যিটো আচৰণ চলি আছে, সেই আচৰণৰ সম্পৰ্কত মই আজি নিজে বৰ দুখিত। মই এতিয়া 65 ইয়াৰ্ছ এবভ জাষ্ট নাও। কিন্তু এটা কথা ক'বলৈ বাধ্য হৈছোঁ, এই স্কুলখনৰ পৰা 40জন ছাত্ৰ ছাত্ৰী, এই 40জন ছাত্ৰ ছাত্ৰীৰ পৰা নিতুল হাজৰিকা আৰু তাৰমানে ৰতন দাস, সবেশ্বৰ দলে হেডমাষ্টাৰ, সবেশ্বৰ দলে নিতুল হাজৰিকাক দুবাৰকৈ ট্ৰেন্সফাৰ কৰিছে আৰু এতিয়া ৰতন দাসক দুবাৰকৈ ট্ৰেন্সফাৰ কৰিছে। হুৱেৰ ইজ ওচৰৰ কাষৰ যিখিনি স্কুল আছে তাত এনৰলমেণ্টটো ইমানেই কম, তাৰমানে য'ত 12জন আছে বুলি এতিয়া কৈছে CRC মূৰে, তাৰে 6জন মানে হামিংবাৰ্ডত আছে। হামিংবাৰ্ডত থাকি পেলাই ইয়াত ৰেচনটো খাই আছে। ৰেচনটো খাই পেলাই এনৰলমেণ্টটো দি থৈ দিছে। তাত 3জন শিক্ষক তাৰ পৰা তালৈ এডজাষ্টমেণ্ট কৰা নাই, কিন্তু ইয়াৰ পৰা 40জন শিক্ষকক তাৰমানে ট্ৰেন্সফাৰ কৰিছে। আৰু এইখন মানে ঐতিহাসিক স্কুল, ইয়াতে মানে 1926 চনৰ স্থাপিত স্কুল। এই স্কুলখনৰ পৰা ইমান এটা হেমাহি বৈষম্যমূলক স্থিতি গ্ৰহণ কৰিছে, সেইকাৰণে বহুত দুখ লাগিছে। আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই মুখ্যমন্ত্ৰীলৈ এটা কথাই আহ্বান জনাম যে তাৰমানে আমাৰ লখিমপুৰৰ পৰা ইয়ালৈ আহি মানে বিভাগীয় কৰ্তৃপক্ষই জমিন কৰিবলৈ অসুবিধা হয়, কিন্তু আমাৰ ইয়াত যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট তাৰমানে ঘোষণা হোৱাৰ পাছতো আমাৰ এই এডুকেশ্যন ডিপাৰ্টমেণ্টটো তালৈ নিয়া নাই কিয়? অতি পলমে আমাৰ এই এডুকেশ্যন ডিপাৰ্টমেণ্টটো মাজুলীৰ সংৰক্ষণ কৰক, তাৰ বাবে মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে এটা কথাই মই কৈছোঁ যে আমাৰ ৰতন দাসক যদি আমাৰ এই বিদ্যালয়খনত নাৰাখে, তেতিয়াহ'লে আমি আগন্তুক গুণোৎসৱ আমি বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আৰু যদি অফিচাৰো যদি আহে, বিভাগীয় কৰ্তৃপক্ষও যদি আহে, তেতিয়াহ'লে আমি কৰ্তৃপক্ষকো ইয়াত সোমাবলৈ নিদিওঁ আমি ৰাইজে। দুখী আমাৰ স্কুলৰ পৰা প্ৰতিবাৰে ছাৰহঁতক লৈ যায়। এবাৰ নিতুল ছাৰক নিছে, এইবাৰ ৰতন ছাৰক নিছে। বেলেগ স্কুলততো 7জন ছাত্ৰ ছাত্ৰী 3জন ছাৰ। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী মামাক অনুৰোধ জনাইছোঁ, আমাৰ বিদ্যালয়লৈ পাৰিলে আৰু নতুন ছাৰ বাইদেউক আনে যাতে আমাৰ বিদ্যালয়ৰ পৰা নিনিয়ে। আপোনালোক আহি ইমানখিনি যে আমাক হেৰি কৰিলে, তাৰ বাবে আপোনালোকক সকলোকে মই শুভেচ্ছা দিছোঁ। কথা হ'ল আমাৰ এইখন এই লোহিত খাবলিৰ ভিতৰত বহুত পুৰণা স্কুল হয়। যেতিয়া ব্ৰিটিছৰ দিনৰ স্কুল বুলি আমাৰ দেউতাহঁতেও কয়, আমিও এইখন স্কুলতে পঢ়া। দুখৰ বিষয়, আমাৰ ইয়াত 40জন ষ্টুডেণ্ট থকাৰ পিছত 3জন খালী শিক্ষক, তাৰে এজন অফিচিয়েলি থাকে। তেওঁ 2জন শিক্ষকে 40জন কেণ্ডিডেটক মানে পঢ়ুৱাবলগীয়া হয়। তাতো অসুবিধা হয় তেওঁলোকৰ 2জনেও। মই মাজে মাজে স্কুল আহোঁ, মাজে মাজে স্কুলৰ খবৰ খাতি লওঁ। নেক্সট যেতিয়া মই ইয়াৰ আগতো এজন শিক্ষকক ট্ৰেন্সফাৰ দিছিলে, তেতিয়া মই CRC জনক মই কৈছিলোঁ যে আপুনি নেক্সট আৰু ইয়াৰ পৰা নিবলৈ নিবিচাৰিব। তেতিয়া তেওঁ হ'ব বুলি কৈ আকৌ আমাৰ যিজন এতিয়া শিক্ষক, তেওঁ আকৌ নিবলৈ ধৰিলে। এতিয়া আমাৰ কাষতে কামবুং আছে, বৰুণচুক আছে। বৰুণচুকত 9জন শিক্ষক, 9জন ষ্টুডেণ্ট, 3জন শিক্ষক ৰাখি থৈছে। আমাৰ ইয়াত 40জন, 3জন শিক্ষক, 9জন ক'ত, 40জন ক'ত? সেইকাৰণে আমি এই কথাখিনি CM ছাৰ লগতে শিক্ষামন্ত্ৰীকো আমি অৱগত কৰিব বিচাৰিছোঁ, যাতে আমাক এই কথাখিনি অলপ গুৰুত্ব সহকাৰে লৈ এই স্কুলখনৰ ভৱিষ্যত আৰু আমাৰ এই কণ ল'ৰা ছোৱালী যিখিনি আছে, তেওঁলোকৰ ভৱিষ্যত যাতে উজ্জ্বল কৰিবৰ বাবে আমি গাঁওসমূহ ৰাইজে আজি গোট খাই এই পদক্ষেপটো ল'বলগীয়া হ'ল। এতিয়া আপোনালোকৰ যিটো সেইটোৱে আমাৰ আৰু এটা দুখৰ বিষয়, আমাক খালী মাজুলী বুলি নামটোহে দিছে। কেতিয়া দিয়া হ'ল? আমাৰ এতিয়ালৈকে মেইন বস্তুটো যিটো মানে মানুহৰ মেইন যিটো ব্ৰেইনটো, আমাৰ ব্ৰেইনটো ক'ত ৰাখি থৈছে? লখিমপুৰত ইউজ কৰি আছে লখিমপুৰে, কিন্তু আমাক নাম বুলিবলৈ কৈ ইয়াত খালী আমাক মাজুলীকৰণ কৰি থৈ দিছে। আহিছে কেইটামান বিভাগ আহিছে, যিকেইটা মেইন বিভাগ, আমাৰ শিক্ষা বিভাগটো আমাৰ মাজুলীলৈ অহাই নাই। আৰু অসুবিধা আমি সন্মুখীন তাতেই। আমি ইয়াতে ওচৰতে, আমাৰ বেছি দূৰ নহয়, আমাৰ খালী 5 মিনিটৰ ৰাস্তা মাজুলী। আমি কোৰ্টলৈ যাবলৈ হ'লে 5 মিনিট, আপোনাৰ মেইন হেৰি হ'লে 5 মিনিট লাগে, কিন্তু আমি লখিমপুৰলৈ যাবলৈ এতিয়া 2 ঘণ্টা টাইম লাগে।
আমাক নামত হিচাপে মাজুলীকৰণ কৰিলে কিন্তু আমাক কামখিনি মাজুলী হিচাপে নহ'লে আমি এটা কথা আমাক 3জন শিক্ষক আছে 3জন শিক্ষককে লাগিব নহ'লে আমি গণোৎসৱ বৰ্জন কৰিম আমাৰ ৰাইজৰ এটাই সিদ্ধান্ত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত